চিলাপথাৰ ছায়েন্স কলেজৰ জিঅ'লজি ছায়েন্স বিভাগৰ মানে কৰ্মকৰ্তা বাইদেউ ছাৰ বাইদেউ সকলোক মানে প্ৰথমে নমস্কাৰ জনাইছোঁ। তাৰ পাছত সকলো ছাত্ৰ ছাত্ৰী লেডিজ এণ্ড জেণ্টলমেন সকলোকে মই হেৰি কৰিছোঁ, যাতে মই হয়তো মানে ইমানখিনি কথা কোৱাত মোৰ স্মাৰ্ট নহয়, মানে কাম কৰাতে মই স্মাৰ্ট। গতিকে তোমালোকে কিছুমান নজনা কথাটো সুধিব পাৰে, কিছুমান মই পাহৰি যাওঁ নহয় জানো, এনেকৈ আৰু বাৰ্মি কম্প'ষ্টৰ বিষয়ে তোমালোকে ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে যেতিয়া মইতো গোটেইখিনি ক'ম, তোমালোকে নোট কৰিবা। বিশেষকৈ কেঁচুৰ জাত, প্ৰথমতে জাতৰ কথা কৈছোঁ। আচলতে আৰ্চিনিয়া পটিজা সেই জাতটোৱে বেছি উন্নত বুলি মই ভাবোঁ আৰু বহুতো জাত আছে, এইকেইটা মই হেৰি নকৰোঁ বাৰু। মই আৰ্চিনিয়া পটিজা সেইটোৱেই কৰি আছোঁ, চবচে ভাল আছে। আৰু সেইটো বীজ মই অসমৰ বাহিৰলৈকে পঠাইছোঁ, বহুত কেজি পঠাইছোঁ, 60-70 কেজিলৈকে পঠাইছোঁ। অৰুণাচল আৰু ৰেলকে মেঘালয় এনেকৈ পঠাইছোঁ, আৰু অন্য ডিষ্ট্ৰিক্টত তেনেকৈ গৈ আছে বাৰু। তাৰপাছত বাৰ্মি কম্প'ষ্টটো প্ৰথমতে হাইটটো 2.5 ফুট হ'ব লাগে। হাইটটো 2.5 ফুট হ'ব লাগে। তাৰপাছত হেৰিটো বহলটো, এইটো মাৰ্কেটিং ছিষ্টেমত হেৰি কৰা আছে, কিন্তু মাৰ্কেটিং ছিষ্টেমত ইয়াত অলপ অসুবিধা পাওঁ। মানে 4 ফুট বহল হ'ব লাগে দস্তুৰ মতে। 4 ফুট বহল হ'লে মানে আঙুলিটো মানে হাতটো ঢুকি পায় মানে। আচলতে লাগিলে ট্ৰেইনৰ নিচিনা লম্বা হওক বা এনেকুৱা গড়টো বনালে নহয়, ছাপ'জ মানে এইটো 4 ফুট বনালে নহয় জানো, এনেকুৱা 2.5 ফুটকৈ দিয়া হ'ল। তাৰপাছত মাজত এটা ৰাস্তা আহিলে, তাৰপাছত আকৌ মানে দি দিব পাৰে। এনেকুৱা হ'লে অলপ অসুবিধা হয়, আমি কেতিয়াবা ভিতৰত সোমাবলগীয়া হৈ যায়। ইয়াৰ পৰা ঢুকি নাপায় ন, ইয়াৰ পৰা ঢুকি নাপায়গৈ, ইমানখিনি ঢুকি পায়। সেইটো জেগাৰ কাৰণে মই আগবাঢ়িব লগা হয়। মানে তাত তক্তা লগাই পিনি বৰি গছকিলে আমি টাইট হৈ যায়। টাইট হ'লে কেঁচু মানে কিবা হৈ যায়, মানে পাচি যায়, মানে মাটি যে একদম কোমলটো, একদম আৰ্চিনিয়া পটিজা এইটো জাতটো মানে এনেকুৱা ধৰণৰ। আমাৰ লোকেল জাত এটা আছে, সেইটো মানে প্ৰায় 8-10 ইঞ্চিমান হ'ব, খোলা দেখিছে তোমালোকে। সেইটো পূৰা টান আছে, মানে সেইটোৰ পৰা বৰশী বালে কমে মানে 15-20টা মানে এবাৰ লগাই মানে মাছ উঠাব পাৰি। কিন্তু এই জাতটো এবাৰ বৰশী লগালে মাছে এবাৰ কুটিলে ন, খতম, ইমান কোমল মানে। গতিকে বহুতখিনি ইয়াত জানিব লগা কথা আছে মানে। তাৰপাছত চাইজটো তোমালোকক ক'লে নহয় জানো, এতিয়া তহঁতৰ কুৱেশ্যন হ'ব পাৰে, কিছুমানে কৰে দেই। আনকি আৰু এজন, মই নামটো নকওঁ, আমাৰ ধেমাজি জিলাত এজন কৰিছে, মানে একদম 3 ফুট কৰি দিছে, 3 ফুট ওখকৈ। তাত মানে প্ৰডাকশ্যন হোৱা নাই। লাগিলে 1.5 ফুট কৰক, 2 ফুট কৰক, 2.5 ফুটৰ পৰা কিন্তু ওপৰ নহয়। একদম লিমিটটো 2.5 ফুট কৈছোঁ। আৰু তোমালোকে 2 ফুটো দিব পাৰা, 1.5 ফুটো দিব পাৰা। একদম মানে পূৰা ওখ হ'লে একদম পূৰা, তাত মই যথেষ্টখিনি মানে একটা জেগাতে বহুত কিবা পাম, মেনিয়ৰ পাম। সেইটো ভাবিলে মানে মুস্কিল আছে, সেইটো বহুত জানিব লগা কথা। চাইজটো ক'লোঁ নহয় জানো, এনেকুৱা 4 ফুট বহল আৰু 2.5 ফুট ওখ, আৰু লাম্বাটো যিমানেই হওক নহয় জানো, যাৰ যি সুবিধা। যদি এনেকুৱা বহলকৈ হেৰি কৰে, তেনেহ'লে মাজত ৰাস্তা এটা 1.5 ফুট 2 ফুট হ'লে হৈ যায়। আৰু 1.5 ফুট দিলেও একো নাই, এনেকৈ মাজত গৈ মানে সেইফালৰ পৰা মানে সাৰকেইটা এনেকুৱা আমি গোটাব পাৰোঁ। তাৰপাছত আৰু এইটো হ'ল নহয় জানো। এতিয়া কেঁচুটো কেনেকৈ লগাব, ময়ো মানে আগত বহুত ভুল কৰিছিলোঁ। তেনেকুৱা বহুত কেঁচু মৰিছিলে, মানে নজনাৰ দুখত। আমি মানে কি কৰিছিলোঁ,
সাৰটো লগাই দিওঁ মানে সাৰটো লগোৱাৰ পাছত অকণমান লগাই তাতে কেঁচুটো লগাই দিওঁ। কেঁচুটো দিয়াৰ পাছত মানে কি কৰোঁ তাত সাৰটো ফিটিং কৰি দিওঁ। এই পচলাকেইটা নহয় জানো, পচলাটো মেইন বস্তু দেই। কিন্তু এনেকুৱা কৰোঁতে মানে কি হয় মানে কেঁচুকেইটা তলত থাকিলে নহয় জানো, গতিকে এই যিটো মানে হেৰিৰ মানে যিটো কেঁচু সাৰৰ নহয় যিটো গোবৰৰ যিটো ঘৰ সেইটো কিবা ওজনটোৰ কাৰণে সেইটো বস্তু তাত মানে পচি যায় মানে মৰি যায় মানে। এনেকুৱা হ'লে মানে উৎপাদন নহয়। গতিকে ডাইৰেক্ট এনেকুৱা কৰিব লাগে, প্ৰথম মানে তাত ফুটা এটা থাকিব লাগিব। তাত যিটো মানে ভাৰ্মি ৱৰ্ম কিবাটো পেচাবটো যে বাৰ্মি যিটো তাত পেচাব এটা হয়, সিহঁতে পেচাব কৰে। সেই পেচাবটো ওলাই যাবৰ কাৰণে কিবা কৰিব লাগিব, নলী এটা আহিব লাগিব। গতিকে মানে একদম চিধাকৈ নহয় মানে, যদি পকী হয় পকীটো অলপ এনেকুৱা বেকা হ'ব লাগে। আৰু যদি পলিথিন দিয়ে, পলিথিন চিষ্টেম হয় তেনেহ'লে সমানকৈ এনেকুৱা শ্লপ হ'ব লাগিব। তাতে পলিথিনটো ফুটা কৰিব লাগিব। তাৰপাছত এইটো আৰু এতিয়া কেঁচুটো কেনেকৈ লগাব, ফাৰ্ষ্টত সেইটোতো ফুটা চুটা দিয়া হ'ল, কিবা হ'ল, ধৰা পকীটো হ'লে নহয় জানো। আৰু যদি পকী নহয় কিবা পলিথিন হয় তেতিয়াও মানে এই নলীডাল লগাই তাত নলীত কিবা বান্ধি দিব লাগে। দস্তুৰমতে তাত ওলাই নাযায় ইমানখিনি, পেচাবৰ নলীত কেঁচু নোলায় মানে, সেইটো গম পাইছোঁ বাৰু। তাৰপাছত এতিয়া কলটো কাটি দিব। কলটো কাটি যিকোনো কল দিব পাৰি। আৰু এই কিবাকেইটা গছৰ পাতকেইটা, কিন্তু গছৰ পাতকেইটা এনেকুৱা হেৰি কৰোঁতে কি হয় মানে অলপ অসুবিধা কি, অলপ আমি কষ্ট কৰিব লাগিব। একদম গছৰ পাতটো আনি জাহা তাহা লগাই দিলে নহ'ব, তাত মানে একদম বালি থাকে ন এনেকুৱা ঝাৰু মাৰাটো। গতিকে তাক ধুই দিব লাগে, ধুই দিয়াৰ পাছত দিব লাগে। পটাচিটো তেনেকৈ আনি দিব মানে। তাৰপাছত হেৰি দিব পাৰি বাৰু, পুনি দিব পাৰে, অন্যান্য যিকোনো গছৰ পাৰে দিব পাৰে, যথেষ্টখিনি দিব পাৰে, কিবা বস্তু দিব পাৰি। কিন্তু এই জাৰ্মানী কিবা এই যে বিষ টকাটো যিটো গৰুৱে নাখায়, গৰুৱে যিটো নুচুবায়, ছাগলীয়ে নুচুবায়, কি বুলি কৈছে এইটো বিলং, এনেকুৱা ধৰণৰ বস্তুকেইটা দিব নালাগে। আৰু বাকী চব বস্তুৱে হৈ যায়। কষ্ট কৰিলে বহুতখিনি প্ৰডাকশ্যন, এইবোৰ দিলে মানে বেছি প্ৰডাকশ্যন মানে বেছি মানে শকত শাকত হয়, সেইটো প্ৰমাণ পাইছোঁ মই। আৰু গোবৰটো বেছিকৈ দি পিনি অন্যান্য এনেকুৱা হেৰিকেইটা কমকৈ দিলে মানে জাবৰ জোঁথৰ কল এইকেইটা কমকৈ দিলেও মানে প্ৰডাকশ্যন ইমানখিনি নহয়। গতিকে প্ৰধানকৈ এই বস্তুকেইটা দিব লাগে। মোটামুটিকৈ কলটোত যিমান পাৰে 1 ইঞ্চিত কাটিব পাৰিলে ভাল। 1 ইঞ্চি কটাৰ পাছত মানে শুকাই দিব লাগে। একদিন হ'লে শুকাব। শুকাই দিলে একদিন মানে শুকাওঁতে কি হয় মানে আচল কথা হ'ল আটাটোৰ কাৰণে অলপ কিবা হয় মানে, সেই আটাটো অলপ শুকাই দিব লাগে ৰ'দত। তাৰপাছত 2 দিন 3 দিন পাছত কি হয়, সেইটো হালধীয়া হৈ যায়, কলটো হালধীয়া হৈ যায়। সেই হালধীয়া অৱস্থাতে লগাব লাগে। কেঁচাই যদি লগায় কিন্তু কেঁচা হৈ থাকে, কিছুমান গেলি যায় এই কলৰ কিবাকেইটা পচলাকেইটা, কিছুমান মানে নেগেলে মানে। তেনেকুৱা হ'লে আমাৰ হাৰভেষ্টটো অতি সোনকালে হাৰভেষ্ট কৰিব পাৰে নহয় জানো। কেতিয়াবা আমি ইয়াত মাজতে কৈছোঁ দেই হাৰভেষ্টৰ কথাটো ক'ব লগা হৈছে। মই 16 দিনত হাৰভেষ্ট কৰিছোঁ। এবাৰ হাৰভেষ্ট কৰা হ'ল, মই নাৰ্চাৰীলৈ এতিয়া পঠালোঁ, এইটো খালি মাল গৈছে মোৰ। 16 দিনত হাৰভেষ্ট কৰিব পাৰিছে। দস্তুৰমতে কিমান 2 মাহমান লাগে হাৰভেষ্ট কৰিবলৈ কেঁচু লগোৱাৰ পাছত। সেইটো মই ইয়াত ৰাখি লৈছোঁ, পাৰ কৰিলোঁ নহয় জানো। এতিয়া পচলাটো হেৰি হ'ল ন, হালধীয়া হ'ল। এই অৱস্থাত সেইটো কমেই মানে 1 ফুট 8 ইঞ্চিমান সেইটো দালি দিব লাগে। দালি দিয়াৰ পাছত তাৰপাছত নেক্সট কিবাটো গোবৰটো আপোনাৰ তেনেকৈ
1 ফুটমান দিব পাৰে 1 ফুটৰ অলপ বেছিকৈ দিব পাৰে তেনেকৈ মানে আকৌ কিবাটো দিব লাগে মানে খলৰ কিবা পচলাটো একেবাৰে সেইটো এটা জানিব লগা কথা একেবাৰে গেলি গ'লে তেতিয়াও কাম নকৰে গেলিলে মানে কি হয় একদম অভাৰ গেলি যায় ন বস্তুটো মানে একদম কিবা হৈ থাকে যেতিয়া আমি লগাওঁতে মানে তাত ইমানটোমান হৈ থাকে সেইমতে তেতিয়া মানে অলপ তাত মানে বহুত কথা আছে মানে